নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ অনুশীলনী 7A আৰু এই অনুশীলনী আজি আমি আলোচনা কৰিম 5 নম্বৰ অংকটো। এই অংকটো দিয়া আছে তলৰ সাধাৰণ ভগ্নাংশবোৰক দশমিকত প্ৰকাশ কৰা। ইয়াত যিবোৰ ভগ্নাংশ দিয়া আছে এই ভগ্নাংশবোৰ আমি দশমিকত প্ৰকাশ কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল আহাচোন আজিৰ পাঠটি আমি আৰম্ভ কৰোঁ। প্ৰথমে আমি চাওঁ আহা প্ৰথম অংক এ নম্বৰ অংকটো। ইয়াতে দিয়া আছে 4/7। আমি এই ভগ্নাংশটো দশমিকত প্ৰকাশ কৰিব লাগে। দশমিকত প্ৰকাশ কৰিবলৈ আমি 4য়ে হৰণ কৰিব পাৰোঁ, কিন্তু আমি ইয়াত হৰণ নকৰি পূৰণৰ সহায়ত আমি এই যিটো ভগ্নাংশ আছে এই ভগ্নাংশটো দশমিকত প্ৰকাশ কৰিম। প্ৰথমে তোমালোকে যিটো ভগ্নাংশ দিয়া থাকিব সেই ভগ্নাংশৰ হৰটো মন কৰিবা। ইয়াত হৰটো দিয়া আছে 4, তোমালোকে হৰটো লিখি ল'বা আৰু হৰটো উৎপাদকত ভাঙি দিবা। 4টো যদি উৎপাদকত ভাঙা তেতিয়াহ'লে তোমালোকে পাবা 2 × 2 = 4। তেতিয়াহ'লে 4টো উৎপাদকত ভাঙিলে আমি পালোঁ 2 × 2 = 4 অৰ্থাৎ 2 পূৰণ 2। এতিয়া প্ৰতিটো 4কে যদি প্ৰতিটো 2কে যদি তোমালোকে 10 কৰিব বিচাৰা, ইয়াতে চোৱা এই 2টো যদি 10 কৰিব বিচাৰা তোমালোকে কি কৰিব লাগিব, 2ৰ লগত তোমালোকে 5 এটা পূৰণ কৰিব লাগিব। ঠিক একেধৰণে এই 2টোকো যদি তোমালোকে 10 কৰিব বিচাৰা এই 2ৰ লগতো তোমালোকে এটা 5 পূৰণ কৰিব লাগিব। তেতিয়াহ'লে আমি দেখিলোঁ যে 4ত 2 আছে 2টা আৰু 2 থকাৰ কাৰণে আমি 10 কৰিবৰ কাৰণে 5 পূৰণ কৰিব লাগিব 2টা, 5 2টা পূৰণ কৰিব লাগিব। যদি 5 2টা পূৰণ কৰোঁ তেতিয়া কি পাম, 5 5 গুণ হ'ব 25। আমি প্ৰথম এই কথাটো উলিয়াই ল'ব লাগিব। যদি 2 থাকে আমি 5 পূৰণ কৰিম আৰু যদি 5 থাকে তেতিয়াহ'লে আমি 2 পূৰণ কৰিম, যাতে আমি 2 5 গুণ 10বোৰ উলিয়াব পাৰোঁ। আমাক যিটো প্ৰশ্ন দিয়া আছে প্ৰশ্নটোত হৰটো দিয়াই আছে 4। আমি 4ৰ লগত 4 বুলি ক'লে 2 আহে দুবাৰ, গতিকে 2টো দুবাৰ অহাৰ কাৰণে 5টো আমি দুবাৰ পূৰণ কৰিম আৰু 5টো দুবাৰ পূৰণ কৰিলে পাওঁ আমি 25। গতিকে যিটো ভগ্নাংশ দিয়া আছে সেই ভগ্নাংশটোৰ হৰ আৰু লব দুইটাৰ লগতে আমি 25টো পূৰণ কৰিম। হৰ লব দুইটাৰ লগতে 25 পূৰণ কৰিম। তেতিয়া কি হ'ব চোৱা, আমি ইয়াতে দেখিলোঁ যে ইয়াত 10 আছে। ইয়াত আকৌ কি হয় চোৱা, 2 5 গুণ কৰিলে 10 আৰু 2 5 গুণ কৰিলে 10। 10 আহিলে 2টা, 10 10 গুণ হয় 100, গতিকে হৰটো হ'ব 100 বা তোমালোকে 4ৰ লগত 25 পূৰণ কৰিলেও 100 পাবা। ওপৰত থকা সংখ্যা দুটা বা তোমালোকে লবত থকা সংখ্যা দুটা পূৰণ কৰা। লবত আছে 25 আৰু 7, গতিকে 25ৰ লগত 7টো পূৰণ কৰোঁ। 7 5 গুণ 35ৰ 5 উকলিলে 3, 7 2 গুণ 14 15 16 17 175। লবত পাইছোঁ আমি 175। এতিয়া আমি 100 যদি হৰণ কৰোঁ দশমিক কেইঘৰ আগলৈ যায় আমি উলিয়াব লাগে। যদি আমি 100 হৰণ কৰোঁ দশমিক যাব 2 ঘৰ আগলৈ। গতিকে যিটো সংখ্যা পালোঁ লবত পোৱা সংখ্যাটো তোমালোকে মন কৰিবা। ইয়াত আমি পালোঁ 175। এই যিটো সংখ্যা আছে এই সংখ্যাটোত তোমালোকে দশমিকটো 1ৰ পাছত 2টা শূন্য আছে, গতিকে ইয়াতো তোমালোকে দশমিকটো 2টা ঘৰ আগলৈ নিব লাগিব। সেইটো কথা তোমালোকে মনত ৰাখিবা। যদি ইয়াতে এটা শূন্য থাকে আমি দশমিকটো 1 ঘৰ আগলৈ নিম আৰু 2টা শূন্য থাকিলে আমি 2 ঘৰ আগলৈ নিম আৰু 2 ঘৰ আগলৈ যদি নিওঁ তেতিয়াহ'লে হ'ব 1.75। এইটোৱে হ'ব ভগ্নাংশটোৰ দশমিক ৰূপ। আকৌ এবাৰ চাই লোৱা। প্ৰথমে আমি কি কৰিলোঁ, প্ৰথমে যিটো হৰ দিয়া আছিলে হৰটো আমি উৎপাদকত ভাঙিলোঁ। হৰটোত আমি দেখিলোঁ যে হৰত 2 2টা আহে। এতিয়া আমি 2বোৰ 10 কৰিব লাগে। 2 2টা 10 কৰিবৰ কাৰণে আমি 5 2টা পূৰণ কৰিব লাগিব। এই 2টোৰ লগত এবাৰ 5 আৰু এই 2ৰ লগতো এবাৰ 5টো পূৰণ কৰিব লাগিব আৰু 2টা 5 পূৰণ কৰিলে আমি পাম 25। গতিকে ভগ্নাংশটোৰ হৰ আৰু লব দুইটাৰ লগতে আমি 25 পূৰণ কৰিলোঁ আৰু পূৰণ কৰাৰ পাছতে হৰত আহিলে 100 আৰু লবত পালোঁ 175 আৰু 100 হৰণ কৰাৰ কাৰণে দশমিক যাব 2 ঘৰ আগলৈ। তেতিয়াহ'লে দশমিকত হ'ব 1.75। এবাৰ আমি চাওঁ আহা বি নম্বৰ প্ৰশ্নটো। বি নম্বৰ প্ৰশ্নটোত দিয়া আছে 2 সমষ্টি 8/7। আমি এই যিটো মিশ্ৰ ভগ্নাংশ আছে এই মিশ্ৰ ভগ্নাংশটো নিব লাগে দশমিকত। এই মিশ্ৰ ভগ্নাংশটো দশমিকলৈ নিয়াৰ আগত তোমালোকে প্ৰথমে ভগ্নাংশটো নি ল'বা অপ্ৰকৃত ভগ্নাংশলৈ। হৰ আছে 8, লব উলিয়াবৰ কাৰণে 2 8 গুণ কৰিব লাগিব। 2 8 গুণ 16, 16ৰ লগত যদি 7 যোগ কৰা তেতিয়াহ'লে হ'ব 23, 8/23। এতিয়া তোমালোকে যিটো হৰ 8 আছে 8ৰ উৎপাদক ভাঙি ল'বা। 2 4 গুণ 8 আৰু 2 2 গুণ 4, তেতিয়াহ'লে 2 পালোঁ আমি 3টা আৰু 2 3টা পোৱাৰ কাৰণে আমি প্ৰতিটো 2ৰ লগতে এটাকৈ 5 পূৰণ কৰিব লাগিব। এই 2ৰ লগত এটা 5,
ইয়াৰ পিছৰ 2 লগত এটা 5 আৰু এই 2 লগতো এটা 5 পূৰণ কৰিম তেতিয়াহ'লে আমি 5 পূৰণ কৰিব লাগিব 3টা আৰু 5 3টা পূৰণ কৰিলে হ'ব 125 তেতিয়াহ'লে যিটো দশমিক ভগ্নাংক দিয়া আছে সেই ভগ্নাংকটোত আমি হৰ আৰু লব দুইটাৰ লগতে পূৰণ কৰিব লাগিব 125 তেতিয়াহ'লে হ'ব 8 পূৰণ 125 আৰু লগত আহিব লগত আমি পাম 23 পূৰণ 125 23 পূৰণ 125 এতিয়া পূৰণ কৰোঁ যদি পূৰণ কৰোঁ 8ৰ লগত 125 পূৰণ কৰিলে হ'ব 1000 1000 তোমালোকে এতিয়া চোৱা আমি কি কৰিলোঁ 2 3টা পোৱাৰ কাৰণে আমি 5 3টা পূৰণ কৰিলোঁ তেতিয়াহ'লে 2 আৰু 5 বোৰ যদি লগাই দিওঁ ইয়াতে 2 5 গুণ 10 2 5 গুণ 10 2 5 গুণ 10 10টো কেইবাৰ পূৰণ পাবা 10টো 3বাৰ পূৰণ পাবা 3বাৰ যদি 10টো পূৰণ কৰা তেতিয়াহ'লে হ'ব 1000 এতিয়া আমি উলিয়াব লাগে লবটো উলিয়াবৰ কাৰণে আমি পূৰণ কৰিব লাগিব 125ৰ লগত 23 এতিয়া আমি 125ৰ লগত 23টো পূৰণ কৰোঁ আহা 125ৰ লগত 23 পূৰণ কৰিম তেতিয়াহ'লে হ'ব 3 5 গুণ 15 5 1 কৰিলে 3 2 গুণ 6 1 7 3 1 গুণ 3 375 তাৰপিছতে 2 পূৰণ কৰিব লাগে 2 5 গুণ 10 0 1 কৰিলে 2 2 গুণ 4 1 5 2 গুণ 2 এতিয়া আমি যোগ কৰোঁ 5 7 8 2 2875 লবটো হ'ব 2875 এতিয়া আমি এই ভগ্নাংশটোক দশমিকত নিব লাগে দশমিকত নিবলৈ হ'লে আমি শূন্য চাব লাগিব ইয়াত শূন্য আছে 3টা শূন্য 3টা আছে গতিকে ইয়াত দশমিকটো তোমালোকে ইয়াৰ পৰা 3 ঘৰ আগলৈ নিব লাগিব আৰু 3 ঘৰ আগলৈ যদি নিয়া দশমিক পৰিব 2ৰ পাছতে আমি লিখিব লাগিব 2.875 এটো হ'ব বি নম্বৰ ভগ্নাংশটোৰ দশমিক ৰূপ এবাৰ আমি চাওঁ হা সি নম্বৰ প্ৰশ্নটো ইয়াত দিয়া আছে 3 সমষ্টি 16 ভাগৰ 3 প্ৰথমে আমি এই যেটো মিশ্ৰ ভগ্নাংক আছে তাক আমি অপ্ৰকৃতত প্ৰকাশ কৰিব লাগিব 16ৰ লগত 3 পূৰণ কৰিলে 3 16 গুণ 48 হ'ব হৰ হয় 16 আৰু যদি পূৰণ কৰোঁ অপ্ৰকৃত ভগ্নাংক নিবলৈ 3 8 গুণ 16 3 গুণ হ'ব 48 48ৰ লগত 3 যোগ কৰিলে হ'ব 51 তেতিয়াহ'লে আমি পালোঁ 16 ভাগৰ 51 এতিয়া আমি এই ভগ্নাংশটোক দশমিকত নিবৰ কাৰণে ইয়াত 16ত কেইটা 2 আছে চাব লাগিব বা 16টো উৎপাদকত ভাঙিব লাগিব 16টো উৎপাদক ভাঙিলে পাবা 2 8 গুণ 16 2 4 গুণ 8 আৰু 2 2 গুণ 4 2টো আহিছে 4 বাৰ তেতিয়াহ'লে 2টো যদি 4 বাৰ আহে আমি 5টো 4 বাৰ পূৰণ কৰিব লাগিব আৰু 5টো যদি 4 বাৰ পূৰণ কৰা তেতিয়াহ'লে পূৰণ কৰিলে পাবা 625 তেতিয়াহ'লে আমি দেখিলোঁ যে 16ত থকা উৎপাদকবোৰ 10 কৰিবৰ কাৰণে আমি হৰৰ লগত 625 পূৰণ কৰিব লাগিব আৰু হৰত পূৰণ কৰা সংখ্যাটোৱে লব 51ৰ লগতো আমি পূৰণ কৰিব লাগিব 51ৰ লগতো আমি 625 পূৰণ কৰিম এতিয়া আমি পূৰণফলটো চাওঁ আহা হৰত কি আহিব চোৱা হৰত আমি দেখিলোঁ যে ইয়াতে 2 আহিছে মুঠতে 4টা আৰু প্ৰতিটো 2 কে যদি 10 কৰিবলৈ হয় আমি 5 বোৰ পূৰণ কৰিলোঁ আৰু 5 বোৰ পূৰণ কৰিলে 10 পাম 4টা 10 4টা পূৰণ কৰিলে 1ৰ পাছত 0 বহাই দিব লাগিব আমি 4টা 0 বহুৱাব লাগিব তাৰ পিছতে এবাৰ আমি পূৰণ কৰিব লাগে লবত থকা সংখ্যাটো লবত আছে 625 আৰু 51 আমি এইকেইটা সংখ্যা পূৰণ কৰোঁ আহা 1 5 গুণ 5 2 গুণ 2 6 গুণ 6 5 5 গুণ 25ৰ 5 2 কৰিলে 5 2 গুণ 10 11 12ৰ 2 1 কৰিলে 5 6 গুণ 30 1 31 যোগ কৰিব লাগে যোগ কৰিলে হ'ব 5 7 8 1 3 তেতিয়াহ'লে আমি পালোঁ আমি 31875 লবটো আমি লিখি লওঁ লবটো আমি পালোঁ 31875 এতিয়া আমি যদি দশমিকত প্ৰকাশ কৰিবলৈ হয় দশমিক নিব লাগিব 1000 পাছত 4টা শূন্য আছে দশমিক নিব লাগিব 4 ঘৰ আগলে আৰু দশমিকটো যদি 4 ঘৰ আগলে নিয়া তেতিয়াহ'লে হ'ব 3.1875 এটো হ'ব সংখ্যাটোৰ দশমিক প্ৰকাশ এবাৰ চাওঁ আহা ডি নম্বৰ প্ৰশ্নটো ইয়াত দিয়া আছে 1 সমষ্টি 5 ভাগৰ 3 আমি এই ভগ্নাংকটো মিশ্ৰ ভগ্নাংক হয় অপ্ৰকৃতলৈ নিলওঁ অপ্ৰকৃতলৈ নিলে হ'ব হৰটো 5 লিখিবা 5 গুণ 5 5 3 8 5 ভাগৰ 8 এতিয়া আমি হৰটো 10 কৰিব লাগে মাত্ৰ 5 আছে 5ৰ লগত 2 পূৰণ কৰিম 5 দুগুণ আৰু হৰত আছে 8 8ৰ লগতো 2 পূৰণ কৰিম 8 দুগুণ হ'ব এটা কথা মনত ৰাখিবা যে হৰত পূৰণ কৰা সংখ্যাটো লবটো পূৰণ কৰিব লাগিব তেতিয়াহ'লে হৰত হ'ব 2 5 গুণ 10 আৰু 8 দুগুণ 16 আৰু 10ে হৰণ কৰাৰ কাৰণে দশমিক নিব লাগিব 1 আগলে আৰু দশমিকটো যদি 1 আগলে নিয়া তোমালোকে ইয়াতে বহাব লাগিব 1ৰ পাছত তেতিয়া হ'ব 1.6 এটো হ'ব ইয়াৰ দশমিক প্ৰকাশ এবাৰ আমি চাওঁ ই নম্বৰ প্ৰশ্নটো
ই নম্বৰ প্ৰশ্নটোত দিয়া আছে 25 ভাগৰ 17 এতিয়া আমি এই 25 ভাগৰ 17 ভগ্নাংশটোক দশমিকত প্ৰকাশ কৰিবলৈ হলে প্ৰথমে আমি 25 উৎপাদকটো ভাঙি ল'ব লাগিব 25ক 5 হৰণ কৰিব পাৰি 5 গুণ 25 হয় গতিকে এটা আমি দেখিলো যে 5 আহিছে দুটা আৰু প্ৰতিটো 5কে 10 কৰিবলৈ হলে এই 5ৰ লগত এটা 2 আৰু এই 5ৰ লগত এটা 2 পূৰণ কৰিব লাগিব তেতিয়া হলে আমি পালো যে 2 দুগুণ কিমান হয় 4 হয় গতিকে যেটো ভগ্নাংশ দিয়া আছে 25 ভাগৰ 17 এই ভগ্নাংশটোৰ হৰ আৰু লব দুইটাৰ লগতে তোমালোকে পূৰণ কৰিব লাগিব 2 দুগুণ 4 পূৰণ কৰিবা 25ৰ লগতো 4 আৰু 7ৰ লগতো 4 তেতিয়া হলে হ'ব হৰত পাবা 25 4 গুণ হ'ব 100 কাৰণ 10 দুটা গোট পাইছো আমি 2 5 গুণ 10 2 5 গুণ 10 10 দুটা পূৰণ কৰিলে হ'ব 100 লগত থকা সংখ্যা কেইটা পূৰণ কৰিব লাগে লগত আছে 17 আৰু 4 17 লগত 4 পূৰণ কৰিলে 4 7 গুণ 28 8 2 উকলিব 4 5 6 68 হ'ব এতিয়া আমি লবটো লিখি লওঁ 68 আৰু দশমিকটো নিব লাগিব আমি ইয়াতে দুঘৰ আগলে কাৰণ 100ত 1ৰ পাছত শূন্য দুটা আছে গতিকে আমি ইয়াতো দশমিকটো নিব লাগিব দুঘৰ আগলে তেতিয়া হলে আমি পাম যে 0.68 আৰু যদি আগত কোনো অংক নাথাকে তেতিয়া হলে তাৰ আগতে আমি কি দিব লাগে এটা শূন্য বহুৱাই দিব লাগে তেতিয়া হলে হ'ব 0.68 ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি চাওঁ আহা F নম্বৰ অংকটো ইয়াতে দিয়া আছে 6 সমষ্টি 125 ভাগৰ 19 প্ৰথমে আমি এই যেটো অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ দিয়া আছে এই মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ নিলে হৰটো হ'ব 125 হিচাপে থাকিব লবটো উলিয়াবৰ কাৰণে আমি 6 লগত 125 টো পূৰণ কৰিব লাগিব 125ৰ লগত 6 পূৰণ কৰো তেতিয়া হ'ব 6 5 গুণ 30 শূন্য উকলিব 3 6 দুগুণ 12 13 14 15 5 1 উকলিব 6 গুণ 6 1 7 আমি পালো 750 750ৰ লগত যোগ কৰিব লাগিব 19 টো যোগ কৰিলে হ'ব 0 9 9 5 1 6 আৰু 7 769 তেতিয়া হলে ভগ্নাংশটো হ'ব 125 ভাগৰ 769 এতিয়া আমি কি কৰিব লাগে আমি এতিয়া হৰটো উৎপাদকবোৰ ভাঙিব লাগে হৰত আছে 125 এতিয়া আমি 125 উৎপাদকবোৰ ভাঙিম 125 উৎপাদক ভাঙিলে প্ৰথম 5 হৰণ কৰিম 5 দুগুণ 10 5 5 গুণ 25 তাৰ পিছতে আকৌ 5 হৰণ কৰিম 5 5 গুণ 25 হয় তেতিয়া হলে 5 পালো আমি তিনিটা আৰু প্ৰতিটো 5কে যদি তোমালোকে 10 কৰিব বিচাৰা এই 5ৰ লগত তোমালোকে এটা 2 পূৰণ কৰিব লাগিব এইটো 5ৰ লগত এটা 2 আৰু এই 5টোৰ লগত এটা 2 পূৰণ কৰিব লাগিব মুঠতে তোমালোকে তিনিটা আৰু 2 3টা পূৰণ কৰিলে হয় 8 গতিকে এতিয়া হৰ আৰু লব দুইটাৰ লগতে তোমালোকে 8 এটা পূৰণ কৰি দিবা হৰ আৰু লব দুইটাৰ লগতে 8 পূৰণ কৰিবা যদি 8 পূৰণ কৰা তেতিয়া হলে তোমালোকে হৰত পাবা 10 আহিব কেটা আহিব চোন 10 ইয়াত এটা 10 আহিব তিনিটা 1 0 0 0 তাৰ পিছতে তোমালোকে লবটো মন কৰা লবত আছে 769 ডিভাইডেড বাই into 8 আমি এটা পূৰণ কৰো 8 9 গুণ 72 2 উকলিলে 7 6 8 গুণ 48 48ৰ লগত 7 যোগ কৰিলে হ'ব 54 48ৰ লগত যদি 7 যোগ কৰি তেতিয়া হ'ব 55 55ৰ 5 বহিব 5 এটা উকলিব 8 7 গুণ 56 56ৰ লগত 5 যোগ কৰিলে হ'ব 61 তেতিয়া হলে আমি পালো 6152 লবত আহিলে 6152 এতিয়া যদি আমি হৰণ কৰো বা দশমিক যদি প্ৰকাশ কৰো ইয়াতে শূন্য আছে তিনিটা গতিকে ইয়াতো তোমালোকে দশমিকটো তিনটা অংকৰ আগলে নিব লাগিব তিনটা অংকৰ আগলে নিলে পাবা তোমালোকে 6.152 এটো হৈছে ইয়াৰ দশমিকৰ প্ৰকাশ ইয়াৰ পিছৰটো চোৱা জি নম্বৰটো দিয়া আছে 15 ভাগৰ 24 ইয়াতে চোৱা 15 সংখ্যাটো আৰু 24 সংখ্যাটো দুইটা সংখ্যাকে তিনিয়ে কটাকটি কৰিব পাৰি গতিকে প্ৰথমে তোমালোকে সংখ্যা দুটা কাটি লবা 3 যদি কাটা তেতিয়া হ'ব 3 5 গুণ 15 3 যদি 24ক কাটা তেতিয়া হ'ব 8 ভগ্নাংশটো হ'ব 5 ভাগৰ 8 এতিয়া 5ৰ লগত আমি 2 পূৰণ কৰিব লাগে 5ৰ লগত 2 পূৰণ কৰো তেতিয়া হলে হৰত আহিব 5 দুগুণ 10 আৰু লবত আহিব 2 8 গুণ 16 আৰু 16ক যদি 10 হৰণ কৰো দশমিক পঠাব লাগিব তোমালোকে মাত্ৰ 11 আগলে কাৰণ এটা অংক আছে গতিকে এটো শূন্যটো নিব লাগিব দশমিক নিব লাগিব 11 আগলে 11 আগলে নিলে পাবা 1.6 ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি চাওঁ একেবাৰে শেষৰ অংকটো দিয়া আছে 28 ভাগৰ 49
এই সংখ্যাটোতো আমি দশমিকলৈ যোৱাৰ আগত 28 আৰু 49ক আমি কটাকটি কৰি ল'ব লাগিব দুইটা সংখ্যাকে হাতে কাটিব পাৰি হাতে কাটি দিয়া হাতে কাটি দিলে হ'ব 7 4 গুণ 28 আৰু হাতে কাটিলে হ'ব 7 7 গুণ 49 তেতিয়া হলে আমি ভগ্নাংশটো পালোগে আমি 4 ভাগৰ 7 এতিয়া আমি হৰ আৰু লব দুইটাৰ লগতে কিছুমান সংখ্যা পূৰণ কৰিব লাগে কি পূৰণ কৰিব লাগে চোৱাচোন হৰত আহিলে 4 4 2 আহে দুটা গতিকে আমি প্ৰতিটো 2 লগতে 5 পূৰণ কৰিব লাগিব প্ৰথম 2 লগতো এটা 5 আৰু দ্বিতীয় 2 লগতো এটা 5 তেতিয়া হলে 5 মুঠতে পূৰণ কৰিব লাগিব দুটা 5 পূৰণ 5 সমান 25 এতিয়া হৰ আৰু লব দুইটাৰ লগতে আমি 25 টো পূৰণ কৰি দিও যদি পূৰণ কৰো হৰত আহিব 100 আৰু লবত কি আহিব জানিবৰ কাৰণে আমি 125 ৰ লগত 7 টো পূৰণ কৰিব লাগিব আৰু 25 ৰ লগত 7 পূৰণ কৰিব লাগিব 7 5 গুণ 35 ৰ 5 উকলিলে 3 7 2 গুণ 14 15 16 17 175 পালো আমি তেতিয়া হলে লবটো হ'ব 175 এতিয়া দশমিকটো আগল নিব লাগে ইয়াত দুটা অংক আছে ইয়াত দশমিকটো তোমালকে দুটা অংকৰ আগলে নিব লাগিব দুটা অংকৰ আগল নিলে হ'ব 1.75 ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালকে এই ভিডিওটি চাই ভগ্নাংশবোৰক কিদৰে দশমিকত প্ৰকাশ কৰা হয় সেই বিষয় বুজিব পাৰিলা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি মানতে সামৰিছো এই পাঠৰে বাকি অংকবোৰ আলোচনা হৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰিলো নমস্কাৰ